এতিয়া অলপ চাকৰি বাকৰি খুলিছে বুলি অলপ অসমত আছে, পঢ়া শুনা কৰি আছে যে পুলিচৰ চাকৰি পাম নেকি। মোক লগ পালে সোধে, দাদা কেতিয়া আছে দৌৰা? মই বোলো জুলাই নগৰ। অলপ দুই এজনে ৰাতিপুৱা দৌৰা দৌৰি কৰি আছে। কিন্তু চৰকাৰী চাকৰিটো শেষ নহব। চৰকাৰী চাকৰি নোপোৱা মানুহখিনি কি চিকিউৰিটি গাৰ্ড হৈ থাকিব নেকি? 10জন ল'ৰাই চাকৰি পালে, 10জনে চাকৰি নাপালে, এই 10জন ল'ৰা ক'ত যাব? যদি চিকিউৰিটিও পঠাব লাগে, তাক এনেকে পঠাব লাগিব যাতে সি ৰাইফল চলাব পাৰে, তেতিয়াহে তাতে গৈ ভাল দৰমহা পাব। লাঠি লোৱা চিকিউৰিটিয়েতো দৰমহা নাপাব। বোলে ই চিকিউৰিটি কৰিব, কিন্তু কেৰেটি জানে, তাতে তাক ছুপাৰভাইজাৰ চাকৰি দিব। এই যে জ্ঞান নোহোৱাকৈ আমি ল'ৰা ছোৱালীখিনি কৰ্মক্ষেত্ৰত উলিয়াই দিছিলো, তাৰ বাবে অসমত আমাৰ ল'ৰা ছোৱালীসকলে উপাৰ্জন যিমান কৰিব লাগে তাতকৈ কম টকাত উপাৰ্জন কৰি আছে। যেতিয়াৰ পৰা আমাৰ চৰকাৰে দায়িত্ব ললে, আমি কিছুমান নতুন কাম কৰি আছো। টাটাৰ লগত লগ লাগি আমি সোণাপুৰ এতিয়া অলপ চাকৰি বাকৰি খুলিছে বুলি অলপ অসমত আছে, পঢ়া শুনা কৰি আছে যে পুলিচৰ চাকৰি পাম নেকি। মোক লগ পালে সোধে, দাদা কেতিয়া আছে দৌৰা? মই বোলো জুলাই নগৰ। অলপ দুই এজনে ৰাতিপুৱা দৌৰা দৌৰি কৰি আছে। কিন্তু চৰকাৰী চাকৰিটো শেষ নহব। চৰকাৰী চাকৰি নোপোৱা মানুহখিনি কি চিকিউৰিটি গাৰ্ড হৈ থাকিব নেকি? 10জন ল'ৰাই চাকৰি পালে, 10জনে চাকৰি নাপালে, এই 10জন ল'ৰা ক'ত যাব? যদি চিকিউৰিটিও পঠাব লাগে, তাক এনেকে পঠাব লাগিব যাতে সি ৰাইফল চলাব পাৰে, তেতিয়াহে তাতে গৈ ভাল দৰমহা পাব। লাঠি লোৱা চিকিউৰিটিয়েতো দৰমহা নাপাব। বোলে ই চিকিউৰিটি কৰিব, কিন্তু কেৰেটি জানে, তাতে তাক ছুপাৰভাইজাৰ চাকৰি দিব। এই যে জ্ঞান নোহোৱাকৈ আমি ল'ৰা ছোৱালীখিনি কৰ্মক্ষেত্ৰত উলিয়াই দিছিলো, তাৰ বাবে অসমত আমাৰ ল'ৰা ছোৱালীসকলে উপাৰ্জন যিমান কৰিব লাগে তাতকৈ কম টকাত উপাৰ্জন কৰি আছে। যেতিয়াৰ পৰা আমাৰ চৰকাৰে দায়িত্ব ললে, আমি কিছুমান নতুন কাম কৰি আছো। টাটাৰ লগত লগ লাগি আমি সোণাপুৰ